আমাৰ যিটো তেখেতে ক'লে তেনেকৈ আমাৰ এই কাৱৈমাৰী মাজৰাতিত ইমানখিনি আমাৰ অনিষ্ট হ'ল। আপোনালোকে যাতে চৰকাৰে আমাক সুবিধা এটা কৰি দিয়ে, কিবা সহায় দি আমাক এই মীন পালন যিমানখিনি আমাৰ নষ্ট হ'ল সেইখিনি যাতে চৰকাৰে চকু মেলি চাব বুলি আমি আশা কৰিছোঁ। মোৰ 2.5 বিঘা আছে। 2.5 বিঘাৰ মাছখন সকলো গুচি গ'ল। সেইকাৰণে আপোনালোকক কাষৰ ৰাইজৰ সকলোৰে গ'ল। মোৰ এতিয়া বৰ্তমান 40,000 মাছ ইমানখিনি ক্ষতি হৈ আছে। সেইকাৰণে চৰকাৰক অনুৰোধ যাতে আমাৰ এই দুখীয়া পৰিয়াল আমাৰ মাছ মীন পালন কৰা যিমানখিনি কাৱৈমাৰী মাজৰাতিত আছে তেখেতসকলক আপোনালোকে চকু মেলি চাব লাগিব। এয়া মোৰ অনুৰোধ। ধন্যবাদ। আমাৰ ইয়াত কাৱৈমাৰী মাজৰাতিত প্ৰত্যেকজন মানুহৰ প্ৰায় 4 বিঘাৰ পৰা 7 বিঘাৰ এটা পুখুৰী আৰু প্ৰত্যেকজন মীন পালকেই প্ৰায় 80,000 70,000 টকাৰ মাছ পুখুৰীবিলাকত দিয়ে, মাছৰ পোনা, আৰু সেয়াৰে বছৰি তেওঁলোকে উপাৰ্জন কৰি ঘৰখনৰ লগতে ল'ৰা ছোৱালীৰ লগতে পৰিয়ালটো পোহপাল দি চলি আছে। কিন্তু এই আজি 4-5 দিনৰ প্ৰবল বৃষ্টি, এই বৃষ্টিয়ে গোটেই পুখুৰীবিলাক বুৰাই মাছবিলাক বাহিৰলৈ ওলাই গ'ল। ওলাই যোৱাৰ ফলত বৰ হাহাকাৰ এটা পৰিৱেশ এই কাৱৈমাৰী মাজৰাতিত সৃষ্টি হৈছে। গতিকে মই অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিভাগীয় যি কৰ্তৃপক্ষ মীন বিভাগৰ বিষয়া আছে তেখেতসকলক পৰ্যবেক্ষণ কৰাই অতি সোনকালে যাতে আমাৰ এই যিসকলৰ ক্ষয়ক্ষতি হৈছে সেইসকলৰ তেওঁলোকে তালিকা অন্তৰ্ভুক্ত কৰি যাতে উচিত পৰিমাণৰ তেওঁলোকৰ ক্ষয়ক্ষতিখিনি পোৱাৰ সুব্যৱস্থা কৰে। মই এইখিনিয়ে আমি কাৱৈমাৰী ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে মোৰ ব্যক্তিগত হিচাপেও মোৰ প্ৰায় 8 বিঘা পুখুৰী, 2টা পুখুৰীৰে মাছ সম্পূৰ্ণভাৱে ওলাই গ'ল। ইয়াত মই 2 বছৰীয়া মাছৰ পোনা ৰাখিছিলোঁ। প্ৰথম বছৰ মই সৰু হৈ থকাৰ কাৰণে মাছখিনি নেবেচিলোঁ, যে 2 বছৰ পুহি মই ডাঙৰ কৰি বেচিম। এতিয়া এটা মাছ মোৰ প্ৰায় 2.5 কেজি বা 3 কেজি ওজনৰ মাছ। গোটেই মাছ মোৰ প্ৰায় 80-90 হাজাৰ টকাৰ মাছ এই 2টা পুখুৰীৰ পৰা ওলাই গৈছে। গতিকে মই বিৰাট এটা দুখ অনুভৱ কৰি বৰ্তমান যদিও নেৰানেপেৰাকৈ মই বানৰ ব্যৱস্থা কৰিছোঁ বা নেটৰ ব্যৱস্থা কৰিছোঁ, কিন্তু মই ৰাখিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।